নমস্কাৰ, মই জুবিন ছোৱালী কাজিনী মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাইজ আপোনালোকে দেখি পাইছেনে? এইখিনি ঘৰা হয়, যিহেতু আমি পশ্চিম বছি গৈছিলোঁ, পশ্চিম বছিৰ পৰা আহিছোঁ। আহি থকা সময়তে এইখিনি দেখি পাইছোঁ ঘৰাখিনি। ইমান ধুনীয়াকৈ ইয়াত ঘাঁহ আজিকালি যিহেতু দেখিব বহুত কম জেগাত দেখে, মানে পোহে আছে কিন্তু বেছিভাগ নেদেখা হৈ গৈছোঁ। তো গতিকে সেয়া দেখি পাইছোঁ মই, তাৰ বাবে আপোনালোককো দেখাব খুজিছোঁ। ইমান ধুনীয়া ধুনীয়া চব ইমান ধুনীয়া ধুনীয়া আছে। আপোনালোকে যেনেকৈ দেখি পাইছে মোৰ পিছফালে ঘৰা আছে। তো নাই বুলি ক'লে সেনেকৈ হাকিকাতত মই গুৱাহাটীত যেতিয়া আছিলে ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টত দেখিছিলোঁ। তাৰপিছত গুৱাহাটী টাউনত দেখে কাম কৰা, নাগালেণ্ডত মই দেখিছোঁ সেই কাম কৰাই বুলি, কিন্তু ইয়াত ইমান ধুনীয়াকৈ মেলি থৈ দিছে, মুকলি চায়ে ভাল লাগি গৈছে। আৰু বহুত ক'ব গ'লে বছৰে হৈছে মই নাই দেখা, আপোনালোকে দেখিছেও চাগে, মই নাই দেখা, আজি দেখিছোঁ। তাৰ বাবে আপোনালোককো দেখাই দিছোঁ মই। আমাৰ ইয়াত 5টা কিমানত ছানছেটৰ সময়। ইয়াত দিৰৈ নদীটো চাব পাব, সেইটো দলংটো। দেখি পাইছা দিৰৈ নদী? তো আমাৰ নদীটো হৈ যাব এইফালে গ'লে আমাৰ ঘৰ, চিধা চিধি গৈ একা বেকা গৈ আমাৰ ঘৰ পাব। আৰু ইফালে সুনচান ঘাট আছে, সুনচান ঘাট এইটো। এইফালে ভিউজটো চাওঁ। ঠিক আছে ৰাইজ, বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু মই আজিৰ বাবে ইয়াতে সামৰিছোঁ। ঠিক আছে, আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত।